নাম হাবিলুদ্দিন নিৰক্ষৰ কবি ঘৰ মোৰ গুনিয়ালগুৰি জিলা বাৰপেটা অসম মই এতিয়া বঙাইগাঁও ডিষ্ট্ৰিক্টৰ চাপাখুৰিত আছোঁ আৰু এজন দিব্যাংগ মানুহৰ লগত মোৰ লগ হৈছে তেখেতৰ ওচৰত মই আহিছোঁ তেখেতে মোৰ ওচৰত আহিছিলে তেখেতে এজন দিব্যাংগ মানুহ এটা হাত নাই মই বৰপেটা ডিষ্ট্ৰিক্টৰ দিব্যাংগ উন্নয়ন সন্থাৰ মই এজন উপদেষ্টা হয় আৰু তাৰ লগে লগে অসম তথা ভাৰতবৰ্ষত মই কবিতা ৰচনা কৰোঁ সকলোকে ৰিকুৱেষ্ট কৰি আছোঁ এখেতে এটা চেনেল খুলিছে এখেতৰ এটা হাত নাই আপোনালোকে চাই আছে খুজি খাই আছে আপোনালোকে যদি এখেতক অলপ সহায় সহযোগ কৰে তেনেহ'লে ৰাইজৰ ওচৰত এখেতে হাত পাতিব নালাগিব সেইবাবে এখেতৰ চেনেলৰ নামটো কি ৰাজীৱ কুমাৰ ৰয় এখেতৰ চেনেলৰ নাম সকলোকে মই অসমৰ এজন নিৰক্ষৰ কবি হিচাপে আহ্বান জনাইছোঁ এখেতক আপোনালোকে মনে প্ৰাণে অন্তৰেদি আপোনালোকে সহায় সহযোগ কৰিব কাৰণ এখেত এজন হাত ভৰি চাৰিটা অংগৰ মাজত এটা অংক নাই তেখেতৰ ডাইন হাতটো নাই তথাপি তেখেতে খুজি মাগি খাই আছে আপোনালোকে গাড়ী চালকৰ হাতৰ পৰা তেখেতসকলে যি পায় তাকেদি পৰিয়াল চলাই আছে মই অসমৰ এজন নিৰক্ষৰ কবি হিচাপে অসম তথা ভাৰতবৰ্ষৰ সম ৰাইজৰ যথাৰ্থে ক'ব বিচাৰিছোঁ তেখেতৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব ফ'ল' কৰিব অলপ আগবঢ়াই দিব এখেতৰতো ল'ৰা ছোৱালী আছে জীৱনৰ কিবা নিৰাপত্তা তেখেতৰ কাৰণেও লাগে সেইবাবে আজি মই এই ব্লগটো তেখেতক বনাই দিলোঁ মোক যিসকলে ভাল পায় সকলোকে ৰিকুৱেষ্ট কৰি আছোঁ এখেতক আপোনালোকে ফ'ল' কৰিব চাওক এখেতৰ এটা হাত নাই আমি এটা কবিতা গাই দি আছোঁ তেখেতৰ কাৰণে এটা কবিতা গাম তেখেতৰ কাৰণে তেখেতৰ চেনেলটো আপোনালোকে প্লিজ আপোনালোকে হেল্প কৰিব কবিতাৰ শিৰোনাম মই এজন যাৰ সন্তান মোৰ মাতৃ আৰু পিতৃ পৰিচয় নাই সেইবাবে সমাজখনে মোক মূল্য দিয়া নাই মই জীয়াই থাকিব বিচাৰোঁ কিছুমান সময়ত বাগৰি পৰি গভীৰ সাগৰৰ তলত যাই মই লুকাই থাকোঁ এই নালানত তোমাৰ পানীবোৰেই মোক জাগাই তোলে মই উশাহ ল'ব বিচাৰোঁ মই এজন যাৰ সন্তান মোৰ মাতৃ আৰু পিতৃ পৰিচয় নাই সেইবাবে সমাজখনে মোক মূল্য দিয়া নাই চহৰ আৰু নগৰতে বাট আৰু ৰাস্তা ঘাটে মানুহে যেতিয়া মোক কোৱালিফিকেশ্যনৰ কথা সোধে মোৰ দেখোন স্কুলীয়া চাৰ্টিফিকেট নাই সেইবাবে কিছুমান শিক্ষিত সমাজে মোক মূল্য দিয়া নাই মই এজন যাৰ সন্তান মোৰ মাতৃ আৰু পিতৃ পৰিচয় নাই সেইবাবে সমাজখনে মোক মূল্য দিয়া নাই আকাশ আৰু পাতালতে গোটেই বিশ্বৰ দেশখনতে মোৰ এজন শিক্ষাগুৰু নাই সৃষ্টিকৰ্তাৰ বাহিৰে মোৰ আৰু কোনো বিকল্প নাই মই এজন যাৰ সন্তান মোৰ মাতৃ আৰু পিতৃ পৰিচয় নাই সেইবাবে সমাজখনে মোক মূল্য দিয়া নাই গায়ক আৰু নাট্যকাৰ হ'লে টকা কিছু অৰ্জন কৰিব পাৰে মোৰ দৰে নিৰক্ষৰ কবিৰ সেই সুবিধা নাই মই এজন যাৰ সন্তান মোৰ মাতৃ আৰু পিতৃ পৰিচয় নাই সেইবাবে সমাজখনে মোক মূল্য দিয়া নাই সকলোকে আহ্বান জনাইছোঁ এখেত এজন বেকাৰ ল'ৰা এখেতৰ এটা হাত নাই সেইবাবে তেখেতে এটা ব্লগ বা চেনেল খুলিছে সকলোকে শ্বেয়াৰ কৰিবলৈ ছাবস্ক্ৰাইব কৰিবলৈ মই অসমৰ এজন নিৰক্ষৰ কবি হিচাপে সকলোকে আবেদন ৰাখি ইয়াতে সামৰি মাৰিছোঁ ধন্যবাদ থেংক ইউ